নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। আজি এটা বহুত গুৰুত্বপূৰ্ণ খবৰ লৈ পেলাই আহিছোঁ, সেইকাৰণে মই বনালোঁ ভিডিঅ'টো। আৰু খবৰটো কিছুমানৰ কাৰণে বেয়া খবৰ হ'ব পাৰে আৰু কিছু সংখ্যকৰ কাৰণে ভাল খবৰ হ'ব পাৰে। এতিয়া কাৰ কাৰণে বেয়া খবৰ, কাৰ কাৰণে ভাল খবৰ, নিশ্চয় আপোনালোকে থাম্বনেইল চাই গম পাইছেই। গতিকে এতিয়া একচুৱেলি বেয়া লাগিছে অলপ যে কিছু সংখ্যক প্ৰাৰ্থী বঞ্চিত হ'ব। আমাৰ আগন্তুক যি LP/UP ৰিক্ৰুইটমেণ্ট আহি আছে এছিষ্টেণ্ট টিচাৰৰ, তাৰ কাৰণে কিছু সংখ্যক প্ৰাৰ্থী বঞ্চিত হ'ব, সেইকাৰণে অলপ বেয়া লাগিছে বাৰু। যি কি নহওক, আমাৰ অসম চৰকাৰে আজি যিখন নটিচ প্ৰদান কৰিছে সেইখনত কি লিখা আছে আমি তাকে চাওঁ আহক। ইয়াত লিখা আছে, দ্য advertisements were prepared and published in compliance with the order passed by the Honorable Supreme Court of India dated 28/11/2023 in civil appeals arising out of SLPC, where it is stated that the qualification of 18-month diploma in elementary education DLED acquired from National Institute of Open Schooling, যাক নেকি আমি চমুতে নিউজ বা NIOS বুলি কওঁ, is no longer a valid qualification to be eligible for fresh recruitment to the post of teachers. গতিকে ইয়াত আপোনাৰ স্পষ্টকৈ উল্লেখ কৰিছে যে যিসকলে নেকি 18 মহীয়া DLED কোৰ্চ কৰিছিলে NIOSৰ আণ্ডাৰত, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বা তেওঁলোক ইলিজিবল নহয় বুলি কৈছে। গতিকে এইটোৱে আছিলে আজিৰ খবৰ। আৰু বেয়া লাগিছে একচুৱেলি যে কিছু নহয়, আমাৰ ভালে সংখ্যক প্ৰাৰ্থী বঞ্চিত হ'ব এতিয়া। আৰু যি কি নহওক, আমাৰ যিসকল নেকি ৰেগুলাৰ DLED কৰা বা যিসকল নেকি SCERT আণ্ডাৰত DLED কৰিছিলে, তেওঁলোকৰ কাৰণে ভাল খবৰ। কিহৰ কাৰণে? কাট অফটো বহুখিনি কমি যাব বা আপোনাৰ যিটো কম্পিটিশ্যনটো সেইটো বহুখিনি কমি যাব। গতিকে এইটোৱে আছিলে আজিৰ ভিডিঅ'। ধন্যবাদ, নমস্কাৰ, জয় অসম।